ডিব্ৰুগড়ত কোন বিধায়কে মন্ত্ৰী হিচাপে শপত ল'ব কাৰ কপাল ফুলিব পাৰে কোন নতুন মুখে আকৌ মন্ত্ৰীত্ব পাব পাৰে সকলো আপোনালোকক জনাম প্ৰায় ৯৯% শুদ্ধ হ'ব এই ভিডিঅ' চালে আপোনালোকে গম পাব আগন্তুক মন্ত্ৰী সভাৰ কোনে আকৌ স্থান লাভ কৰিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ দ্বিতীয় এই কাৰ্যকালত ইতিমধ্যে 4জনকৈ মন্ত্ৰীয়ে শপত লৈছে আৰু বাকি সকলে শপত কেতিয়া ল'ব এই ভিডিঅ'ত আপোনালোকে গম পাব কোনে মন্ত্ৰীত্ব পাব এই ভিডিঅ' শেষলৈ চালে আপোনালোকে গম পাব তাৰ পূৰ্বে জনাই লৈছোঁ আজি অধিৱেশনত বিধানসভাৰ অধিৱেশনত ইউচিচি প্ৰসংগত বিল উত্থাপন কৰিছে মুখ্যমন্ত্ৰীৰ হৈ অসম গণ পৰিষদ দলৰ সভাপতি অতুল বৰাই আৰু মন্ত্ৰী অতুল বৰাই ইতিমধ্যে ইউচিচি সদনত উত্থাপন কৰে আৰু ইউচিচি প্ৰসংগত বিস্তৰ ৰূপত আলোচনা হয় মহিলাসকলৰ বাবে এখন বিশেষ আইন কথা উল্লেখ কৰিছে আৰু ইউচিচিত কি আছে এতিয়াৰ পৰাই লিভিং ৰিলেশ্যনৰ ক্ষেত্ৰত কেতবোৰ নীতি নিয়ম বান্ধি দিছে ইউচিচিয়ে এতিয়া মন গ'লে আপোনালোকে কোনেও লিভিঙত থাকিব নোৱাৰিব অৱশ্যে জনজাতি লোকসকলৰ ক্ষেত্ৰত ইউচিচি নিয়মসমূহ নহ'লেও হ'ব ইউচিচিয়ে কি কৈছে বিধানসভাত উত্থাপন হোৱা ইউচিচি বিধেয়কত লিভিং ৰিলেশ্যনত কি নিয়ম থাকিব সেয়া সুন্দৰ ৰূপত উপস্থাপন কৰা হ'ল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ দ্বিতীয় কাৰ্যকালত প্ৰথম কেবিনেট বৈঠকতে ইউচিচিৰ খচৰা অনুমোদন দিয়া হৈছিল জনজাতীয় লোকসকলে ইউচিচিৰ আওতাৰ বাহিৰত ৰখা হ'ব ধৰ্মীয় পৰম্পৰাকো ইউচিচিৰ পৰা বাদ দিয়া হ'ব বিধেয়কখনত থাকিব ন্যূনতম বয়স বহুবিবাহ আৰু ছোৱালী সম্পত্তি অধিকাৰ ইত্যাদি বিষয়ত এতিয়াৰ পৰাই বিবাহ অবিহনে একেলগে যদি লিভিঙত থাকিব বিচাৰিছে ল'ৰা ছোৱালীয়ে তেতিয়াহ'লে আইনৰ পৰা স্বীকৃতিপ্ৰাপ্ত পঞ্জীয়ন লিভ ইন ৰিলেশ্যনশ্বিপৰ পঞ্জীয়ন থকাটো বাধ্যতামূলক হ'ব উপপঞ্জীয়কক লিভ ইন ৰিলেশ্যনৰ বিষয়ে অৱগত কৰিব লাগিব উপপঞ্জীয়কে স্থানীয় আৰক্ষী থানাক এই বিষয়ে জনাব লাগিব উপপঞ্জীয়কে নজনাকৈ এমাহ একেলগে থাকিলে দোষী সাব্যস্ত হ'ব সন্তানৰ পিতৃ মাতৃৰ পৰিচয় নিশ্চিত কৰাৰ বাবে এই ব্যৱস্থা গ্ৰহণ কৰা হ'ব বিবাহ বিচ্ছেদৰ পঞ্জীয়নো বাধ্যতামূলক হ'ব দুই পক্ষৰ সন্মতিতহে লিভিঙত বিচ্ছেদ সম্ভৱ হ'ব সন্মতি অবিহনে যুৱতীক এৰি দিলে ভৰণ পোষণৰ দায়িত্ব ল'ব লাগিব যুৱতীয়ে ভৰণ পোষণ বিচাৰিলে ন্যায়ালয়ৰ দ্বাৰস্থ হ'ব পাৰিব ৰাজ্যৰ বাহিৰত লিভিঙত থাকিলে একেই নিয়ম প্ৰযোজ্য হ'ব লিভিঙত থকা দুয়োটা সংগীৰ বয়স 21 বছৰৰ ওপৰ হ'ব লাগিব এজনৰ বয়স 21 বছৰতকৈ কম হ'লে অভিভাৱকক জনোৱাটো বাধ্যতামূলক হ'ব এই ইউচিচি প্ৰসংগত ৰাইজৰ দলৰ বিধায়ক অখিল গগৈয়ে কি ক'লে আপোনালোকক শুনাই লৈছোঁ অখিল গগৈৰ মতে এয়া কোনো নতুন নিয়ম নহয় অখিল গগৈ ইউচিচি প্ৰসংগত কি মন্তব্য কৰিছে শুনাই লৈছোঁ এই নৰেন্দ্ৰ মোদী আৰু অমিত শ্বাহক তেল মাৰিবৰ কাৰণে এইটো আনিছে তাৰ বাহিৰে বেলেগ একো নাই সেইটোতো আমি 2025 চনত দ্য আছাম প্ৰিভেনশ্যন অফ পলিগমি এক্ট 2025 আনিলোঁ আনি তাতেই লিখি আমি এক কৰি পেলালোঁ যে কোনোবাই দুবাৰ বিয়া পাতিবিতো তিনিবাৰ বিয়া পাতিবিতো 7 বছৰ জেল সেইটো আকৌ ইউচিচি আনিবলৈ কি প্ৰয়োজন আছে এই ইউচিচিখনত আহিলে কি নতুন বস্তু অকল লিভিং টুগেডাৰ এনেই আছে খালি ইয়াত কৈছে যে ৰেজিষ্টাৰ কৰিব লাগিব পুলিচে যাতে অলপ পইচাটো খাব পাৰে বুজা নাই পুলিচৰ যাতে পইচাটো খাব পাৰে হোম ডিপাৰ্টমেণ্টে গোটেই ল'ৰা ছোৱালীক এতিয়া গোটেই দিগদাৰ কৰিব হোটেলে গৈ গোটেই ভাড়াঘৰ হোটেলে গৈ গোটেই ল'ৰা ছোৱালীবিলাকৰ পৰা পূৰা পইচা তুলিব এতিয়া ফুৰিছে এই তহঁতৰ ৰেজিষ্টাৰেশ্যন চাওঁ ল'ৰা ছোৱালীয়ে আৰু এইটো দেখিয়ে ভয়তে পইচা দিব গোটেই হুলস্থুল হৈ বুজা নাই পইচা তুলিবৰ কাৰণে ইউচিচিত এইটো ব্যৱস্থা কৰিছে 2 নম্বৰ কথা কৈছে যে নহয় বাচ্চাটো হ'লে লিগেল হ'ব ঠিকে আছে বাচ্চাটোতো লিগেলেই হ'ব এনেও লিগেল হ'ব তৃতীয় কথাটো তাত যিটো কৈছে যে আগতে ডাইভৰ্চ কৰিলে যদি ছোৱালীয়ে ডাইভৰ্চ কৰে ছোৱালীয়ে কম্পেনচেশ্যন দিব লাগে ক্ষতিপূৰণ ল'ৰাই ডাইভৰ্চৰ প্ৰপ'জেল দিয়ে ল'ৰাই কম্পেনচেশ্যন দিব লাগে এতিয়া ইয়াত ক'লে যে যদি সেই এতিয়া এই হেৰিটোত কি কয় কি একেলগতে যদি লিভিং টুগেডাৰ যদি যুৱক এতিয়া লিভিং টুগেডাৰত যদি মানে এইটো ভাগি যায় আঁতৰি দিয়ে তেতিয়াহ'লে অকল ছোৱালীজনীয়েহে কম্পেনচেশ্যন পাব ল'ৰাই কোনো কম্পেনচেশ্যন নাপায় অৰ্থাৎ ছোৱালীজনীয়ে বিট্ৰে কৰিব পাৰিব ল'ৰাই বিট্ৰে কৰিব নোৱাৰিব এই কথাটো কৈছে তাৰ পাছত এতিয়া লাষ্ট আৰু এটা বস্তু মুছলমানসকলক মানে এনেইতো আনিছেতো মুছলমানবিলাকক ডিষ্টাৰ্ব দিব পাৰোঁ নেকি বুলি ভাবি
হয়নে নহয়? এইখনটো আনিছে যে হিন্দু মুছলমান ৰাজনীতিটো মাজে মাজে কৰি থাকিব লাগে। তো ইয়াত কি আনিলে? এটাই বস্তু, চৰিয়েট আইনত কৈছে যে কি কয় আপোনাৰ যে বিয়া হৈ গ'লে ছোৱালীজনীয়ে দেউতাকৰ প্ৰপাৰ্টি, দেউতাকৰ ঘৰৰ প্ৰপাৰ্টি আধা পায়, ল'ৰাটোতকৈ আধা পায়। এতিয়া ইয়াত কৈছে বৰাবৰ হ'ব, সমানে সমানে পাব। এইটোৱে ডিফাৰেঞ্চ। এইটো আনিবৰ কাৰণে ইমান ডাঙৰ ইউ চি চি ঢোল পুতাৰ কি প্ৰয়োজন আছিলে? হিমন্ত বিশ্ব শৰ্মাই নিজৰ নামটো দিল্লীত উলিয়াবৰ কাৰণে, হিমন্ত বিশ্ব শৰ্মাই কেতিয়াবা চান্স পালে কেন্দ্ৰীয় কেবিনেটত সোমাব পাৰোঁ নেকি বুলি ভাবে। আৰু সংঘ পৰিবাৰ RSS আৰু BJP মামাই, বুজিছেনে নাই, এই নৰেন্দ্ৰ মোদী আৰু অমিত শ্বাহক তেল মাৰিবৰ কাৰণে এইটো আনিছে, তাৰ বাহিৰে বেলেগ একো নাই। আনহাতে বিধায়ক শ্বেৰমান আলীয়ে UCCক আদৰণি জনাই কি মন্তব্য কৰিলে আপোনালোকক এই মুহূৰ্তত শুনাম। এই যেন লাগিছে একেবাৰে বেন কৰা নাই নে লিভিনটো, বেনেই হ'ব লাগিছিলে। তথাপি এইকেইটা প্ৰভিজনটো মানৱীয় বুলি ভাবোঁ। চাওক, আইনৰ কথাটো বেলেগ। মই শুনি আছিলোঁ লিভিনটো বেন কৰিব নোৱাৰে, কাৰণ কোৰ্টে এইটো মান্য নলয়। কিন্তু মই বিচাৰোঁ ব্যক্তিগতভাৱে একেবাৰে বেনেই হওক। ইমৰেল এক্টিভিটি যিটো চলি থাকে, এতিয়া কিছু বাধ্যবাধকতা আহিলে বোধহয় বেয়া নহ'ব, নহ'লে বহুতো ছোৱালীৰ জীৱনলৈ কাল ধুমুহা নামি আহে। সেইকাৰণে এই প্ৰভিজনখিনি বেয়া নহ'ব বুলি মই ভাবোঁ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এই দ্বিতীয় কাৰ্যালয়ত ইতিমধ্যে কেবিনেট মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিছে ক্ৰমান্বয়ে ৰামেশ্বৰ তেলী, চৰণ বড়ো, অতুল বৰা, অজন্তা নেওগ। আৰু এইবাৰ কোনে কোনে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কেবিনেটত মন্ত্ৰী হিচাপে বিধায়কৰ পৰা শপত গ্ৰহণ কৰিব ডিব্ৰুগড়ত, শেহতীয়াকৈ এতিয়া কাৰ কপাল ফুলিব, ইয়াৰে ভিতৰত প্ৰথম নামটোৱে চৰ্চালৈ আহিছে। সেয়া হৈছে পীযুষ হাজৰিকা। অসম চৰকাৰৰ পূৰ্বৰ কেবিনেট পৰ্যায়ৰ মন্ত্ৰী হোৱাৰ অভিজ্ঞতা আছে। পীযুষ হাজৰিকাই আকৌ মন্ত্ৰীসভাত স্থান পোৱাৰ পূৰ্ণ সম্ভাৱনা এক প্ৰকাৰ নিশ্চিত। আনহাতে অশোক সিংহালেও আকৌ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ দ্বিতীয় কাৰ্যালয়ত কেবিনেট পৰ্যায়ৰ মন্ত্ৰী হোৱাটো সম্ভাৱনা 100% নিশ্চিত বুলি ক'ব পাৰি। আনহাতে ডিব্ৰুগড়ৰ বিধায়ক প্ৰশান্ত ফুকন আকৌ এবাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কেবিনেটত মন্ত্ৰী হিচাপে শপত লোৱাটো এক প্ৰকাৰ নিশ্চিত। নলবাৰী সমষ্টিৰ বিধায়ক জয়ন্ত মল্লই আকৌ এবাৰ মন্ত্ৰী হিচাপে শপত লোৱাটো এক প্ৰকাৰ নিশ্চিতই। ইয়াৰ পিছতে বিমল বৰাই আকৌ এবাৰ মন্ত্ৰী হিচাপে শপত লোৱাটো এক প্ৰকাৰ নিশ্চিত। তাৰপিছত ভৱেশ কলিতাৰ নামটো আমি ক'ব পাৰোঁ। এইবাৰ ভৱেশ কলিতায়ো মন্ত্ৰী হিচাপে নিজৰ নাম অৰ্থাৎ বিধায়কৰ পৰা মন্ত্ৰী হিচাপে শপত লোৱাটো এক প্ৰকাৰ নিশ্চিতই। ডক্টৰ ৰণোজ পেগুৱে আকৌ এবাৰ কেবিনেট মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰাটো 100% নিশ্চিত বুলি ক'ব পাৰি। ৰণোজ পেগুৰ কাম কাজৰ ওপৰত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা খুবেই সন্তুষ্ট শিক্ষা বিভাগটোক লৈ, গতিকে আকৌ এবাৰ ৰণোজ পেগুৱে মন্ত্ৰী হিচাপে শপত লোৱাটো এক প্ৰকাৰ নিশ্চিত। আনহাতে যোৰহাট সমষ্টিত গৌৰৱ গগৈক পৰাজয় বৰণ কৰাই বিধানসভাৰ মজিয়ালৈকে অহা হিতেন্দ্ৰ নাথ গোস্বামীয়েও মন্ত্ৰী হিচাপে স্থান পোৱাটো এক প্ৰকাৰ নিশ্চিত। বিশ্বজিৎ দৈমাৰীয়েও মন্ত্ৰী হিচাপে স্থান পোৱাটো এক প্ৰকাৰ নিশ্চিত। প্ৰাক্তন বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী আছিল আৰু এইবাৰ মন্ত্ৰী হিচাপে স্থান পোৱাৰ এক প্ৰকাৰ নিশ্চিত। আমি ইতিমধ্যে DB নিউজত যিকেইজন বিধায়কৰ নাম উল্লেখ কৰিলোঁ আৰু এইসকল ব্যক্তিয়ে প্ৰায় 99% মন্ত্ৰিত্বৰ স্থান পোৱাৰ নিশ্চিত। আপোনালোকেও আপোনালোকৰ মতামতসমূহ কমেণ্টত জনাব। ধন্যবাদ।